हेलो एभ्रिवान नमस्कार আজি মই আপোনালোকলৈ লৈ আহিছো এটা পিঠাগুড়িৰ কেকৰ ৰেচিপি আশা কৰো আপোনালোকে ভাল পাব এয়া মই ডাঙৰ বাটি এটা লৈছো তাতে এখন চাকনি লৈ লৈছো তাতে মই 2 কাপ পিঠাগুড়ি লৈছো পিঠাগুড়িখিনি ভালদৰে অলপ চালি লম তেতিয়া পিঠাটো বনাবলৈ ভাল হয় সফট হয় এয়া মই 2 কাপ পিঠাগুড়ি লৈছো অলপ চালি ললো তাতে মই গাখীৰ 1 কাপ দিছো 2 কাপ পিঠাগুড়িত 1 কাপ গাখীৰ দিছো গাখীৰখিনি দি লৈ ভালকৈ মিক্স কৰি লম এয়া ভালকৈ মিক্স কৰিছো এতিয়া মই ইয়াতে সেই গাখীৰ লোৱা কাপেৰে আধা কাপ ৰিফাইন দিছো আৰু চেনি स्वाद मते दी देबो মই आधा कप दिसु बेसी मिठा নাই দিয়া আৰু বেকিং সোডা বেকিং পাউডাৰ 1 চামুচ দিसु তাপা ভালকৈ মিক্স কৰি লৈছো এয়া ভালকৈ মিক্স কৰি হৈ গল এতিয়া এখিনি আধা ঘন্টাৰ বাবে মই ঢাকি পেলাই থৈ দিম আধা ঘন্টা সময় থৈ দিম তাৰছত এয়া মই ইডলি ষ্টেণ্ড যে ইডলি কুকাৰ ষ্টেণ্ডত বনাইছো আপোনালোকৰ নাথাকিলে বাটিটো বনাব পাৰে এয়া আধা ঘন্টাৰ পিছত বেটাৰখিনি অলপ লৰাই লৈছো ভালদৰে এয়া সব ঠিক এনেকুৱা হ'ব লাগিব বেছি পনিয়া হলে নহব ইমানটো জুখৰ হ'ব লাগিব চাই লব আপোনালোকে তাপা মই ইডলি কুকাৰ ষ্টেণ্ডডালত অলপ ৰিফাইন সানি লৈছো তেতিয়া পিঠাটো এৰাবলৈ সহজ হ'ব আপোনালোকৰ এডাল ষ্টেণ্ড ঘৰত নাথাকিলে ষ্টিলৰ বাটিত অলপ ৰিফাইন সানি লৈ পেলাই তাতে বেটাৰখিনি দি এটা সসত অকনমান পানী দি তাতে ষ্টেণ্ডডাল দি বাটি কেটা তাত বহাই পেলাই ঢাকনি মাৰি 30 মিনিট সময় তেনেকে বনাব পাৰে যদি এডাল ষ্টেণ্ড নাথাকে মোৰ লগত এই ষ্টেণ্ডডাল আছিল সেইকাৰণে মই ষ্টেণ্ডডালতে বনাই দেখুৱাইছো এয়া মই গুটে কিটা প্লেটত ৰিফাইন লগাই ললো এতিয়া অলপ অলপ দিলম বেটাৰখিনি ফুলকে নিদিব যদি ফুলকে দিয়ে এটো ফুলিব ফুলি গলে আকৌ তেতিয়া লাগি যাব ইখন প্লেটত সেইকাৰণে অলপ অলপ জায়গা এৰি পেলাই দিব লাগিব या गुटे কেখন প্লেটত মই দি লৈছো এখিনি সজাবৰ বাবে মই এতিয়া অলপ চেৰি লৈছো চেৰিখিনি ইয়াৰ ওপৰত দি দিম আপোনালোকৰ মন পছন্দৰ ফুড কিবা দিব পাৰে আপোনালোকৰ চেৰি যদি বেয়া পায় কাজু দিব পাৰে বা কিচমিচ দিব পাৰে মই চেৰিকে দিছো চেৰি দিলে ভাল পাওঁ দেখিবলৈও বৰ ধুনীয়া লাগে এতিয়া মই গেছত ষ্টিমাৰটো ইডলি কুকাৰৰ এটো বহাই লৈছো তাৰ তলত অলপ পানী দি লৈছো পানীটো বেছি নিদিব ষ্টেণ্ডডাল যাতে অলপ তলতে থাকে তালকে দিব তাপা এতিয়া ষ্টেণ্ডডাল বহাই দিছো বহাই দি ঢাকনিখন মাৰি দিম ঢাকনিখন মাৰি 30 মিনিট এটো হ'ব লাগিব 30 মিনিটৰ পিছত এয়া হৈ গল ঠাণ্ডা হোৱাৰ মই নমাই আনিলো গেছৰ পৰা তাপা অকন ঠাণ্ডা হ'ল এতিয়া কপটো খুলিছো এয়া চাওক আমাৰ মানে কেক ৰেডি পিঠাগুড়িৰ কেক ৰেডি হেয়া পিঠাগুড়িৰ কেক এবাৰ ঘৰত বনাই চাবচোন বৰ ধুনীয়া লাগে খাবলৈও বিৰাট ধুনীয়া হয় পুৰা সফট হৈছে পিঠাটো পিঠা বুলিয়ে কৈছো কেক হয় পিঠাগুড়িৰ কেক বহুত সফট হৈছে এবাৰ বনাই চাব থ্যাংক ইউ